হয় চাওক ৰাজদীপ আজি অষ্টম দিনতো ইয়াৰ নিয়ন্ত্ৰণলৈ আনিব পৰা নাই অভিশপ্ত ৰিকটোৰ যি গেছ নিৰ্গমন এতিয়াও ONGCয়ে তত্ত্বাৱধানলৈ আনিব পৰা নাই বা আয়ত্তলৈ আনিব পৰা নাই অহৰহ নিৰ্গমন হৈ আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যিজন এছকে পেট্ৰৰ স্বত্বাধিকাৰ নাহিল কিন্তু ইয়ালৈ আহিছিল এটা বিশেষজ্ঞৰ দল গুজৰাটৰ তেওঁলোক অহা বাটেৰে পুনৰ ঘূৰিবলগীয়া হ'ল দুটাকৈ দিন ইয়াত তেওঁলোকে অতিবাহিত কৰাৰ পাছত ইয়াত চেষ্টা চলাইছিল কিন্তু গোপনে চেষ্টা চলায়ো তেওঁলোকে বিফল হ'ল তেওঁলোকৰ চেষ্টা আৰু তেওঁলোক অহা বাটেৰে ঘূৰি গ'ল এটা কথা ইয়ালৈ মুখ্যমন্ত্ৰী আহিছিল মুখ্যমন্ত্ৰীৰ পাছতে ইয়াৰ যি বিধায়কো আহিল আৰু ইয়াত ONGCয়েও এটা কথা কৈছিল যে তেওঁলোকে দিনটোত তিনিবাৰকৈ ইয়াত কি ঘটি আছে তেওঁলোকে তিনিবাৰকৈ সংবাদ মাধ্যমক অৱগত কৰিবৰ বাবে তেওঁলোকে নিৰ্দেশ জাৰি কৰিছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গ'ল যে জনেও এটা তিনিখন ইয়াৰ সাংবাদিকক তিনিখন পত্ৰ দিয়ে তেওঁলোকে দায় সামৰা পৰিলক্ষিত হৈছে তিনিখন পত্ৰ দিলে তাৰ পাছত আৰু তেওঁলোকে কোনো দায়িত্ব বহন কৰা পৰিলক্ষিত নহ'ল এতিয়া দেখিবলৈ পাইছে যে যিটো এতিয়াও অহৰহ নিৰ্গত হৈ থকা যি গেছ এই গেছ আৰু তেল গেছেৰে তাৰ কাষত লৈ মই কিছু সময় পূৰ্বে তালৈ গৈছিলোঁ আৰু তাত দেখিছিলোঁ যে সম্পূৰ্ণৰূপে গছ বনত তাত এটা চামনি বহিছে আৰু যিসকল খেতি পথাৰৰ কাৰণে তেওঁলোকে কঠীয়া পাৰিছিল সেই কঠীয়াও সম্পূৰ্ণৰূপে মৰি গৈছে আৰু তাত তেলৰ চামনি বহা পৰিলক্ষিত হৈছে যিহেতু অহৰ্নিশে তাতে নদীৰ পৰা কাষতে থকা দিখৌ নদীৰ পৰা তাত পানীহে মাৰি থকা পৰিলক্ষিত হৈছে যিহেতু তাত পানী মাৰিছে ৰিগটোত আৰু তাৰ বাহিৰে কোনো দায়িত্ব তেওঁলোকে পালন কৰা নাই যিহেতু সেই তেল যিটো খনন কৰা ৰিগ আছিল সেই এছকে পেট্ৰই তাত কেমিকেল দি তাত পাইপসমূহ তললৈ পঠাব লাগে কিন্তু সেই পানীৰ তাত কেমিকেলৰ পৰিৱৰ্তে তেওঁলোকে পানী দি তাত সেই কাৰ্য সিদ্ধি কৰাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত হৈ পৰিছে বা এতিয়াও তেওঁলোকৰ কোনো লোক উপস্থিত হোৱা নাই আৰু সেই বিশেষজ্ঞৰ দল আমেৰিকাৰ পৰা অহাৰ কথা তেওঁলোকে উল্লেখ কৰিছে যদিও এতিয়ালৈকে কোনো আমেৰিকাৰ দল ইয়ালৈ অহা নাই বা কি হৈছে কি নাই এতিয়াও ধৰিব পৰা হোৱা নাই আৰু এটা কথা দেখিবলৈ পাইছে ইয়াত কিছু এগৰাকী ইয়াৰ স্থানীয় বাসিন্দা আহি আছে মই তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম কি পৰ্যায়ত আছে তেওঁ কেনেধৰণে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে মই তেওঁৰ মনৰ কথা বা তেওঁ কেনেধৰণে আছে মই প্ৰতিদিন টাইমৰ দৰ্শকক জনাবলৈ কিছু সময় পিছতে চেষ্টা কৰিম আৰু মই মোৰ সহযোগীক তেওঁ কাষলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু মই সেই আহি থকা বৃদ্ধাগৰাকী এই গাঁৱৰে যিহেতু এই বাৰিচুক অঞ্চলৰ তেখেত আহি আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি ভিতৰত থাকে নেকি আপোনাৰ ঘৰ ইয়াত নেকি ঘৰৰ ভিতৰত এতিয়া এইবোৰ শব্দবোৰ গৈ আছে সৰু হাঁহ কৰি আছে থাকিব নোৱাৰিছোঁ মানুহ বাহিৰত থাকোঁ এতিয়া দিনৰ হাঁহ গৰু মেলিবলৈ আহিছোঁ ঘৰটো থাকিব কোনো উপায় নাই আপোনালোকে ক'ত থাকে আমি ভটিয়াবাৰ আলিমত থাকোঁ গেমন আলি কাণত শিবিৰ আছে নেকি তাত নাই শিবিৰ নাই শিবিৰ বনগাঁৱত দিছে বনগাঁৱত থকাকৈ নাই আমি পৰিয়ালৰ মানুহৰ ঘৰত আছোঁ গৰু ছাগলীৰ অৱস্থা নাই চব মেলি দিলোঁ আৰু ক'ত গ'ল পাত্তা নাই খেতি পথাৰো গ'ল চব গ'ল এতিয়া কঠীয়া পাৰিব লাগিছিলে কঠীয়া এতিয়া হেৰিয়তে গজি গ'ল ভিতৰতে এতিয়া সেইখিনিতো লোকচান হৈ গ'ল আমাৰ আপোনাৰ ৰিগটো পাৰ হৈ যাব লাগে অঁ প্ৰকৃততে এতিয়া ৰাইজে এইবোৰ লাগি আছে পানী দি আছে অঁ পানী মাৰি আছে অঁ নাজানো এতিয়া কৈছে যে মন কৰা নাই নহয় মই গম নাপাওঁ পানীটোহে দি থকা দেখিছোঁ আৰু সেইখিনিয়ে আমাৰতো বেলেগ অনিষ্ট হৈছে আমাৰ এনেও ছাগলী গৰু দানা দিছে এতিয়া ছাগলী গৰু দানা দিবলৈ ঘৰত বস্তুৱে নাই এতিয়া ক'ৰ পৰা দিম বিচাৰি এতিয়া চবটো মেলি দিলোঁ ইয়াত কিছুদিনৰ পূৰ্বে এই ঘটনা হোৱাৰ পিছত কোনো লোক ঢুকাইছে বুলি ইয়াত কথা ওলাইছিলে নেকি কোনোবা এজন ঢুকাইছিলে অঁ কি হৈ ঢুকাইছিলে তেওঁ হাৰ্ডি আছিলে এতিয়া তেওঁ ঘৰত ধৰিলে এতিয়া পগুটিলৈ লৈ গৈছিলে ন ৰাস্তাতে মৰিলে বুলি কৈছে এতিয়া কি হয় নাজানো তাৰমানে হাৰ্ডি আছিলে মই এতিয়া এই ডক্টৰৰ ওচৰলৈ আহিছোঁ এই হেৰিয়াৰ হস্পিটেল স্কুলত ডক্টৰ বহে অঁ মই চকুবিলাক পুৰিছে আৰু সেইকাৰণে মই এতিয়া আহিছোঁ ছালটো নাপাওঁ খালি চকুবিলাক পুৰিছে আৰু হেৰি ভৰিহাতবোৰ বিষ হৈছে মই বোলো ডক্টৰ আছে নহয় ইয়াত তালৈ আহিছোঁ এতিয়া তেখেতে জনাইছে যে চকুত মনোজ দত্ত মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি এই লাইভৰ আৰম্ভণিতে এটা কথা উল্লেখ কৰিছিল যে গুজৰাটৰ এটা দল বিশেষজ্ঞৰ দল সংগোপনে তালৈ আহিছিল
ONGCয়ে সেই কথা বতৰাবোৰ ৰাইজক নজনায় বা জানিবলৈ নিদিয়ে, কিন্তু আপুনি তথ্য পাইছে যে সেই গুজৰাটৰ দলটো এতিয়া বিফল হৈ উভতি যাব লগা হৈছে। মুঠৰ ওপৰত ONGCৰ বিফলতাৰ পিছত এতিয়া বিশেষজ্ঞও বিফল হৈছে ৰিগটো নিয়ন্ত্ৰণ কৰাত। গুজৰাটৰ দলটোৱে কেনেকুৱা কি ব্যৱস্থা গ্ৰহণ কৰিছিল, কি ব্যৱস্থা বিফল হৈছে, আপুনি সেই সন্দৰ্ভত কিবা তথ্য ভিতৰুৱাকৈ ONGCৰ ফালৰ পৰা লাভ কৰিছে নেকি? হয়, এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু গুজৰাটৰ যিটো দল আহিছিল, দলটোৱে আজি দুদিন ধৰি তেখেতলোকে তাত চেষ্টা চলাইছিলে, কিন্তু তেওঁলোকে বিফল হ'ল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তাত পোনপটীয়াকৈ তেখেতলোকে সেই যি ফ'ৰ্চ আছে, ফ'ৰ্চৰ বাবে তাত তাৰ যিটো জোৰত গেছ নিৰ্গমন হৈছে, সেই গেছ সম্পূৰ্ণৰূপে বন্ধ কৰাত তেওঁলোক ব্যৰ্থ হ'ল। যিহেতু তেওঁলোকে কেচিঙৰ সহায়েৰে দূৰৰ পৰা তাক কেচিং দি তেখেতলোকে তাক বন্ধ কৰাৰ চেষ্টা চলাইছিল যদিও তেওঁলোক বিফল হ'ল, আৰু সেই বিফল হোৱাৰ বাবে তাৰ পৰা তেওঁলোক উভতি গ'ল। আৰু কিছু লোকে তাত, যিসকল লোকে তাত কাম কৰি আছে, তেখেতলোকে দুই এজনে আমাক জানিবলৈ দিছে, ওলাই আহিলে তেখেতলোকে জনায় যে তাত অকল পানী মাৰিহে আছে, কিন্তু ইয়াৰ পৰা ONGC বিষয়া তালৈ যায়, আমাক কোনো কথা নজনায়, বা ইয়াত থকা যিসমূহ ছিকিউৰিটিৰ লোক আছে তেখেতলোকেও আমাক কোনো কথা নকয়, আৰু তেখেতলোকে কথা জানিবলৈ কাকো নিদিয়ে, আৰু তেওঁলোকৰ নিজৰ ভিতৰতে আলোচনা কৰি ইয়াৰ পৰা আঁতৰি যায়। আৰু আমাক এটা কথা, ইয়াৰ যিসমূহ তাত কৰ্মৰত লোক আছে, সেই কৰ্মৰত লোকসকলে দুই এটা কথা জানিবলৈ দিলেও তেওঁলোকৰ ছিকিউৰিটিয়ে চোকা নজৰ ৰখাৰ বাবে তেওঁলোকে আমাক কথা ক'বলৈ শংকিত হয়, আৰু তেখেতলোক আমাৰ কাষৰ পৰা আঁতৰি যায়। যিহেতু এতিয়া এটা কথা উল্লেখ কৰিব লাগিব, যিজন কুখ্যাত তেলচুৰৰ ঘৰত আজিও 3 দিনকৈ ধৰি ইয়াৰ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে, তথাপিতো সেই স্থানত কোনো লোক উপস্থিত হোৱা নাই, বা সেই প্ৰতিবাদী যিসকল লোক আছে প্ৰতিবাদস্থলীত কোনো উপস্থিত হোৱা নাই। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত মনোজ দত্ত, আপুনি আৰু আপডেট লোৱাৰ চেষ্টা কৰক, কিহৰ বাবে গুজৰাটৰ সেই বিশেষজ্ঞৰ দলটো বিফল হ'ল, কেনেকুৱা কি তেওঁলোকে ব্যৱস্থা কৰিছিল, সেই গোটেই খবৰবোৰ আপুনি সংগ্ৰহ কৰক, আৰু পৰৱৰ্তী বাতৰিত সেই খবৰখিনি জানিবৰ বাবে আমি আপোনাৰ সৈতে সংযুক্ত হওঁ। আপুনি তথ্যবোৰ লোৱাৰ চেষ্টা কৰক। এই মুহূৰ্তত আপোনাক ধন্যবাদ।